শোণিতপুৰ জিলাৰ নলদুৱাৰ সমষ্টিৰ টৌভঙাত অসম গণ পৰিষদৰ সাধাৰণ সভাখন দেওবাৰে অনুষ্ঠিত হয়। প্ৰণৱ শইকীয়াৰ দ্বাৰা আধৰা উক্ত সভাখনত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ নলদুৱাৰ সমষ্টিৰ যুটীয়া সম্পাদক দীপাংকৰ ভৰালী, প্ৰণৱ শইকীয়া, অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যবাহী সদস্য পদুম বৰা, নলদুৱাৰ সমষ্টিৰ অসম গণ পৰিষদ দলৰ সভাপতি নাৰায়ণ দাস, অসম গণ পৰিষদ দলৰ সদস্য ডক্টৰ পৰশমণি সিংহৰ লগতে বহুকেইজন দলীয় সদস্য। অসম গণ পৰিষদ দলটি অসমৰ ৰাইজৰ হিয়াৰ আমুঠি। 1985 চনতে এই দলটি গঠন হৈছিল। এই দলটিয়ে ৰাইজৰ অকুণ্ঠ সমৰ্থন লাভ কৰি দুটা টাৰ্মত শাসনভাৰ লৈছিল। এই গণ পৰিষদ দলটি পূৰ্বৰ চতিয়া সমষ্টিত সাংগঠনিক ভেটি অতি সবল আছিল, কিন্তু দুৰ্ভাগ্যৰ বিষয় বিভিন্ন কাৰণত বিভিন্ন ৰাজনৈতিক পাকচক্ৰত এই দলটিৰ সংগঠন প্ৰায় নিশকৃত অৱস্থাত আছে যদিও যিসকল ব্যক্তি বৰ্তমানলৈকে গণ পৰিষদ দলত আছে তেখেতসকলে এই দলটিৰ সাংগঠনিক স্থিতি মজবুত কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। আজিৰ এই সভাখনলৈ আমি গণ পৰিষদ দলৰ পুৰণি কৰ্মকৰ্তা বহুতকে নিমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু ৰাজনৈতিক হেঁচা, বিভিন্ন ভয় ভাবুকি প্ৰলোভনৰ দ্বাৰা তেখেতসকলক ভাবুকি দিয়া হৈছে আৰু যাৰ কাৰণে তেখেতসকল আহিম বুলি কৈও আজিৰ এই সভাখনত উপস্থিত হ'ব নোৱাৰিলে। তথাপিও আমি যিকেইজন ইয়াত সদস্য গোট খালোঁ, প্ৰায় 25জনমান আমি ইয়াত সদস্য আমি গোট খাইছোঁ। আমি দলটিৰ ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে বিভিন্ন বিষয়ত আমি আলোচনা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই দলটি যদিও বৰ্তমান নিশকৃত অৱস্থাত আছে যদিও আমি পৰৱৰ্তী সময়ত আমি দলটিৰ সাংগঠনিক স্থিতি মজবুত কৰিবৰ কাৰণে আমি তৎপৰ হৈছোঁ। আৰু আমাৰ এটা শুভ লক্ষণ হৈছে যে এই দলটিলৈ প্ৰাক্তন সাংসদ আমাৰ তেজপুৰৰে পূৰ্ণনাৰায়ণ সিংহদেৱৰ কনিষ্ঠ পুত্ৰ পৰাশমণি সিংহা তেখেতে দলটিত যোগদান কৰিছে আৰু যোগদান কৰি তেখেতে নলদুৱাৰ সমষ্টিলৈ আহি আমাৰ লগত বিশেষভাৱে বিভিন্ন বিষয়ত তেখেতে আলাপ আলোচনা কৰি এই দলটিক এই সমষ্টিটোত কেনেকৈ সবল আৰু অগ্ৰগামী কৰিব পাৰে তাৰ কাৰণে তেখেতে আমাৰ পৰা দিহা পৰামৰ্শ লৈছে আৰু তেখেতে যিকোনো মুহূৰ্ততে আমাৰ লগত যোগাযোগ ৰাখি দলটিৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰি দলটিক কেনেকৈ আগুৱাই নিব পৰা যায় এই সম্পৰ্কত তেখেতে দিহা পৰামৰ্শ লৈছে। তেখেতে আমাক দিহা পৰামৰ্শ দিছে আৰু তেখেতে পৰৱৰ্তী দিনত এই দলটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে অংশগ্ৰহণ কৰি আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত আমি সকলোৱে আনন্দিত আৰু সকলোৱে আহ্লাদিত হৈ তেখেতক আমি এই সুযোগতে ধন্যবাদ জনাইছোঁ আৰু এই দলটিৰ ভৱিষ্যত কৰ্মপন্থা ভৱিষ্যত আগবঢ়াই নিয়াত আমি দৃঢ় প্ৰতিজ্ঞ হৈ আজিৰ এই আমি সাধাৰণ সভাখন অনুষ্ঠিত কৰি